তোমালোকে ভিডিওটোৰ ডেসক্ৰিপশনত পাই যাবা চাই লবা এতিয়া হা কোৱেশ্চন 2 টু স্টাৰ্ট কৰো সোয়া কোৱেশ্চনে কি কৈছে দেখুৱা যে 1048 ডিগ্ৰী 1023 ডিগ্ৰী 1042 ডিগ্ৰী 1067 ডিগ্ৰী ইকুৱেল 1 সোয়া আমি দেখুৱাব লাগে এই কেইটা ইকুৱেল 1 দেখুৱাব লাগে এনেকুৱা আৰু এটা পাৰ্ট আছে দুইটা পাৰ্ট এই ভিডিওতে কৰাম এতিয়া হা ফাৰ্স্ট পাৰ্টটো কৰো সোয়া ইয়াতে আমি এটো কৰিবলৈ প্ৰথমতে সাম কোন দুটা কোণে মিলি প্লাই পুৰক কোণ হৈ আছে মানে কোন দুটাই মিলি প্লাই 90 ডিগ্ৰী হৈ আছে এই দুটা একেলগ কৰি দিম সোয়া 48 ডিগ্ৰী আৰু 42 এ মিলি প্লাই 90 হয় গতিকে এই দুইটাক মই একেলগত লিখো সোয়া এই দুইটা কোণে মিলি প্লাই 90 হয় গতিকে 1048 ডিগ্ৰী আৰু 1042 ডিগ্ৰী একেলগত লিখি লৈছো আকৌ 1023 ডিগ্ৰী মানে এই 23 আৰু 67 এ মিলি প্লাই 90 হয় এই দুটাক একেলগত লিখি লওঁ So, এটো আমি লেফট সাইড কৰি আছো LHS দি দিও লেফট হ্যান্ড সাইড সো কাৰণ আমি লেফট সাইড কৰি প্লাই ৰাইট সাইডৰ নিচিনা দেখুৱাব লাগে মানে এইখিনি কৰি প্লাই 1 দেখুৱাব লাগে ৰাইট সাইড হৈছে 1 লেফট সাইড টু কৰি প্লাই আমি 1 অৰ সমান দেখুৱাব লাগে লেফট সাইড টু কৰি আছো এতিয়া সোয়া এই দুইটা কোণে মিলি তো 90 ডিগ্ৰী হয় সেই কাৰণে একেলগত লিখিছো এতিয়া ইয়াৰ ভিতৰত যিকোনো এটাক মই চেঞ্জ কৰি দিও তেনেহলে চেঞ্জ কৰিবলৈ হলে মই প্ৰথমতে ধৰি লোৱা 1048 ডিগ্ৰী চেঞ্জ কৰিম চেঞ্জ কৰিলে কেনেকুৱা হ'ব এই দুইটা প্লাস কৰি প্লাই 48 প্লাস 42 দুইটা প্লাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী হৈ যাব এতিয়া আমি এটুক চেঞ্জ কৰিম আৰু 48 ডিগ্ৰী হ'ব লাগে তেনেহলে 48 ডিগ্ৰী ৰাখো আৰু সেই সাইডত 90 আছে প্লাস 42 সেই সাইডত গলে মাইনাস 42 হৈ যাব তেনেহলে সোয়া 48 ডিগ্ৰী ঠাইত মই 90 মাইনাস 42 লিখিব পাৰিম তেনেহলে ইয়াতে এনেকুৱা লিখি দিও 10 90 minus 42 degree so 48 ঠাইত মই 90 minus 42 লিখিছো 90 পৰা 42 মাইনাস কৰিলে 48 ডিগ্ৰী হ'ব আৰু এটো 1042 যেনেকুৱা আছে তেনেকুৱা ৰাখো 1042 ইয়াতো এনেকুৱা কৰো এই দুইটা মিলি প্লাই 90 হয় কোন দুইটাই এটা চেঞ্জ কৰি দিও চেঞ্জ কৰোতে মই 23 আৰু 67 প্লাস কৰো 23 প্লাস 67 ইকুৱেল হ'ব 90 এতিয়া সো আমি এটুক চেঞ্জ কৰিম আৰু কোনটো 23 এ থাকিব লাগিব গতিকে মই 23 ৰাখো আৰু সেই সাইডত 90 আছে 90 লিখিছো আৰু প্লাস 67 টু সেই সাইডত গলে মাইনাস 67 হৈ যাব এতিয়া সো 23 ঠাইত মই এটু লিখিব পাৰিম 90 মাইনাস 67 তেনেহলে এটু লিখি দিও 10 ৰ 10 ৰাখো আৰু 23 ঠাইত মই 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী লিখি দিছো সো 90 ৰ পৰা 67 মাইনাস কৰিলে 23 এ থাকিব তাৰ পিছত 1067 আছে 1067 টু লিখি দিও এতিয়া সোয়া আমি তোমালোকক ইয়াৰ আগৰ কোৱেশ্চনত মই সূত্ৰ কেইটামান দেখুৱাইছো কিতাপত দিয়া আছে এই এক্সাৰসাইজৰ ওপৰত সোয়া এই সূত্ৰ কেইটা মই লিখি ৰাখিছো সোয়া 10 90 ডিগ্ৰী মাইনাস থিটা সোয়া 10 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল cot থিটা তেনেহলে ইয়াতে আমি cot থিটা লিখিব পাৰিম cot থিটা থিটাৰ ঠাইত সোয়া 42 আছে গতিকে 42 ডিগ্ৰী লিখি দিছো তাৰ পিছত সোয়া 1042 আছে 1042 ৰাখি দিও তাৰ পিছত এইটো সোয়া 1090 মাইনাস থিটা ইকুৱেল ইয়াতো cot থিটা হৈ যাব cot থিটা থিটাৰ ঠাইত কি আছে 67 আছে 67 ডিগ্ৰী লিখি দিছো তাৰ পিছত 1067 আছে 1067 ডিগ্ৰী লিখি দিছো এতিয়া সোয়া আমি জানো cot থিটাক আমি 1/10 থিটা লিখিব পাৰো তেনেহলে ইয়াতে cot যত আছে তাতে আমি 1/10 লিখি দিও এটুক মই 1/10 থিটা লিখি দিও থিটাৰ ঠাইত 42 আছে 42 ডিগ্ৰী লিখি দিছো এতিয়া তাৰ পিছত সোয়া 1042 ডিগ্ৰী আছে যেনেকুৱা আছে তেনেকুৱা ৰাখি দিও 1042 ডিগ্ৰী তাৰ পিছত এই কোডটোকো আমি 1/10 থিটা লিখি দিও 1/10 67 আছে 67 ডিগ্ৰী লিখি দিছো থিটাৰ ঠাইত তাৰ পিছত 1067 যেনেকুৱা আছে তেনেকুৱা ৰাখিছো এতিয়া সোয়া 1042 ডিগ্ৰী তলত আছে আৰু 1042 ডিগ্ৰী ওপৰত আছে কাটি দিছো ইয়াতো তেনেকুৱা 1067 ডিগ্ৰী তলত 1067 ডিগ্ৰী ওপৰত কাটি দিছো তে বাকি কি থাকিল 1 আৰু 1 এইবোৰ পূৰণ হৈ আছে 1 গুণ 1 হৈ গৈছে সো এতিয়া এই লেফট সাইডটোক আমি ৰাইট সাইডৰ নিচিনা দেখুৱাই দিছো 1 বনাই দেখুৱাইছো মানে LHS লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল হৈ গৈছে সো এটো আমাক প্ৰমাণ কৰিবলৈ দিছিল আমি প্ৰমাণ কৰিছো এতিয়া সেকেন্ড পাৰ্টটো কৰো এতিয়া সো ছাত্ৰ ছাত্ৰীসকল question 2 second part 2 so ইয়াতে দিয়া আছে cos 38 degree
cos 52 degree minus sin 38 degree sin 52 degree equal 0 মানে এই লেফট সাইডটো লৈ পেলাই আমি ৰাইট সাইডৰ নিচিনা শূন্য দেখুৱাব লাগে তেনেহলে আমি লেফট সাইডটো কৰো আনসাৰ সো লেফট সাইডত যি আছে এটো আমি লৈ লও প্ৰথমতে এতিয়া ছাত্ৰ-ছাত্ৰী সকল লেফট সাইডটো মই পাতি লৈছো লেফট সাইড দি পেলাই আৰু ইয়াক আমি শূন্যৰ সমান দেখুৱাই দিলে হৈ যাব এতিয়া সোৱা আমি ইয়াৰ পৰা cos যিকোনো এটা চেঞ্জ কৰি দিম মই প্ৰথমটোক চেঞ্জ কৰি আছো তেনেহলে সোৱা এই দুয়োটা মিলি পেলাই 90 ডিগ্ৰী হৈ আছে মই 90 ডিগ্ৰী ইয়াতে লিখো 38 প্লাস 52 ইকুৱেল 90 হয় এতিয়া আমাৰ এটো চেঞ্জ কৰিবলৈ হলে এই কোনটোটো 38 ডিগ্ৰী প্ৰথমতে ৰাখিব লাগিব গতিকে 38 ডিগ্ৰী ৰাখো সেই সাইডত 90 আছে 52 টু সেই সাইডত গলে -52 হৈ যাব এতিয়া আমি 38 ৰ ঠাইত আমি 90 52 লিখিব পাৰিম চাইলোৱা এই 90 52 টু আমি লিখিব পাৰিম তেনেহলে লিখো cos ৰ ঠাইত cos আৰু 38 ৰ ঠাইত 90 52 আৰু এই cos 52 যেনেকুৱা আছে তেনেকুৱা ৰাখো তাৰ পিছত মাইনাস আছে মাইনাস ইয়াৰ পৰাও যিকোনো এটা চেঞ্জ কৰো এই দুইটা কোণে মিলি প্লাই 90 ডিগ্ৰী হৈ আছে পুৰক কোণ হৈ আছে তেনেহলে মই ইয়াতে লিখো 38 প্লাস 52 কৰিলে কিমান হয় 90 ডিগ্ৰী এতিয়া প্ৰথমটো চেঞ্জ কৰো 38 ৰাখিব লাগে 38 ৰাখো আৰু সেই সাইডত 90 আছে প্লাস 52 সেই সাইডত গলে -52 হৈ যাব এতিয়া সো 38 ৰ ঠাইত আমি 90 52 লিখিব পাৰিম তেনেহলে মই সাইনৰ ঠাইত সাইন ৰাখি আছো আৰু 38 ৰ ঠাইত কি লিখিম 90 52 সো 90 ৰ পৰা 52 বাদ দিলে 38 থাকিব আৰু তাৰ পিছত সাইন 52 আছে যেনেকুৱা আছে তেনেকুৱা ৰাখি দিছো এতিয়া সোৱা তোমালোকে সূত্ৰটো এই সূত্ৰটো সোৱা cos 90 ডিগ্ৰী - θ সোৱা cos 90 ডিগ্ৰী - θ ইকুৱেল sin θ হয় তেনেহলে ইয়াতে আমি cos 90 ডিগ্ৰী - θ ইকুৱেল sin θ লিখিব পাৰিম θ ৰ ঠাইত কিমান আছে 52 ডিগ্ৰী গতিকে sin 52 ডিগ্ৰী লিখিম তাৰ পিছত cos 52 আছে cos 52 লিখি দিও তাৰ পিছত সোৱা কো sin 90 ডিগ্ৰী - θ ইয়াতে সোৱা sin 90 ডিগ্ৰী - θ ইকুৱেল cos θ লিখিব পাৰিম তেনেহলে ইয়াতে লিখি দিও cos θ sin 90 ডিগ্ৰী - θ ইকুৱেল cos θ θ ৰ ঠাইত 52 আছে 52 লিখিছো তাৰ পিছত আছে আকৌ sin 52 লিখি দিও এতিয়া সোৱা ছাত্ৰ-ছাত্ৰী সকল আমি ইকুৱেল 0 আনিব লাগে মানে এইখিনি ক্যালকুলেট কৰি আমাৰ 0 হ'ব লাগে তেনেহলে 0 হৈয়ে যাব সোৱা ইফালে আছে sin 52 cos 52 হিফালে আছে মাইনাস sin 52 cos 52 মানে sin 52 ৰ পৰা sin 52 গল cos 52 ৰ পৰা cos 52 গল কি বাকি থাকিল 0 এতিয়া আমাৰ হৈ গৈছে নহয় ৰাইট সেন্টাৰ সমান গতিকে আমি লিখিব পাৰিম therefore left hand side equal হৈছে আমাৰ right hand side আৰু এটো প্ৰমাণ কৰিবলৈ দিছিল আমি প্ৰমাণ কৰি দিছো ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো ধৰণৰ অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ